a new chapter, that is Animal Kingdom, chapter 4. So before going to start the main topic, আমি ইয়াতে এইটো চেপ্টাৰ পৰা কিছুমান বেছিক টাৰ্মিনলজিজ আছে, সেই টাৰ্মিনলজিজখিনি আমি বুজি পাব লাগিব বা সেইখিনি ষ্টাডি কৰিব লাগিব। কাৰণ সেইখিনি যেতিয়ালৈকে আমি বুজি নাপাম তেতিয়ালৈকে আমাৰ মেইন টপিকটো ষ্টাৰ্ট কৰিলে আমাৰ বহুত মানুহৰ প্ৰব্লেম হ'ব। চ' এতিয়া আমি জানো যে আমাৰ এনিমেল কিংডম অলৰেডি ইন দ্য প্ৰিভিয়াছ ভিডিঅ' আমাৰ প্ৰিভিয়াছ ক্লাছ বায়'লজিকেল ক্লাছিফিকেশ্যন তাতে আমি কি কৰিছোঁ মানে এনিমেল কিংডমৰ যিখিনি জেনেৰেল কেৰেক্টাৰিষ্টিক্স সেইখিনি আমি অলৰেডি ষ্টাডি কৰিছোঁ মানে। চ' আমি জানো যে এনিমেলছবিলাকৰ পৃথিৱীত যিমান এনিমেলছ আছে সেই এনিমেলছবিলাকক কি কৰিছে কিছুমান ফাইলামত মানে ইনক্লুড কৰিছে, মানে কিছুমান গ্ৰুপত মানে ডিভাইড কৰিছে। চ' সেই এনিমেলছবিলাকক বিভিন্ন ফাইলামত কেনেকৈ মানে ডিভাইড কৰিলে, কোনবিলাক কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ভিত্তি কৰি সিহঁতক কি কৰিলে বিভিন্ন ফাইলামত ডিভাইড কৰিলে। চ' আমি সেই বেছিক কথাখিনি আমি চাব লাগিব। বেচিছ অফ ক্লাছিফিকেশ্যন আমি জানো যে পৃথিৱীত যিমান জীৱ আছে মেক্সিমাম জীৱবিলাকে হৈছে কি মাল্টিচেলুলাৰ অৰ্গেনিজম, মানে বহুকোষী জীৱ। কিন্তু সেই জীৱবিলাকৰ যোনটো কোষৰ সংগঠন সেই কোষৰ সংগঠনটো কিন্তু একেধৰণৰ নহয়। ত' সেইটোৰ ওপৰত মানে ডিপেণ্ড কৰি কি কৰিছে এনিমেলছবিলাকক কিছুমান মানে ফাইলামত ডিভাইড কৰিছে। চ' ফাৰ্ষ্ট মানে বেচিছ অফ ক্লাছিফিকেশ্যনৰ ভিতৰত আমাৰ ফাৰ্ষ্ট কথাটো আহিব নাম্বাৰ 1 আহিব মানে লেভেল অফ অৰ্গেনাইজেশ্যন। লেভেল অফ অৰ্গেনাইজেশ্যন তাৰমানে কি হৈছে আমি জানো যে পৃথিৱীত যিমান এনিমেলছ আছে এনিমেলছবিলাক হৈছে কি মাল্টিচেলুলাৰ, মেক্সিমাম এনিমেলছবিলাক হৈছে কি মাল্টিচেলুলাৰ বহুকোষী। কিন্তু ইহঁতৰ কোষৰ সংগঠনৰ ওপৰত ডিপেণ্ড কৰি ইহঁতক কি কৰিছে কেইবাটাও মানে গ্ৰুপত মানে বিভক্ত কৰিছে। তাৰ প্ৰথমটো হৈছে চেলুলাৰ লেভেল, চেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন। এতিয়া চাবা আমি জানো যে কিছুমান প্ৰাণীৰ ক্ষেত্ৰত কি হয় আমাৰ প্ৰাণীবিলাকৰ বহুতো চেলৰ দ্বাৰা গঠিত, এইটো আমি জানো চেল ইজ দ্য ফাংচনেল ইউনিট অফ লাইফ। অ'কে, চ' চেলৰ দ্বাৰা গঠিত চেলুলাৰ লেভেলত কি হৈছে ইহঁতৰ চেলবিলাক চাপ'জ এইটো এটা চেল, এইটো এটা চেল, এইটো এটা চেল। ত' চেলবিলাকে কি কৰিছে সিহঁতৰ যিখিনি কাম এটা চেলে মানে সিহঁতৰ গোটেই কামখিনি মানে সম্পূৰ্ণ কৰিছে। এই চেলবিলাকৰ মাজত কোনো ধৰণৰ সমন্বয় নাথাকে, কোনো ধৰণৰ ৰিলেশ্যন নাথাকে। এটা ছিংগল চেলে যিখিনি কাম কৰিব লাগে সেই কামখিনি সম্পূৰ্ণ কৰিছে। ত' এনেকুৱা চেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন কোনটো ফাইলামত দেখা যায় সেইটো হৈছে ফাইলামটো হৈছে পলিফেৰা। যিটো আমাৰ ফাৰ্ষ্ট ফাইলাম পলিফেৰা, ঠিক আছে। তাৰপিছত চাবা 2 নম্বৰ টিচু লেভেল। টিচু লেভেল অফ অৰ্গেনাইজেশ্যন। এতিয়া আমি জানো যে কোষবিলাক একেলগে কি কৰে কলা গঠন কৰে, মানে এইটো আমি ক্লাছ 6, 7, 8, 9 পৰা পঢ়িছোঁ যে কোষবিলাকে একেলগে কি কৰে কিছুমান কলা গঠন কৰে। চাপ'জ এইটো চেল, এইটো চেল, এইটো চেল, চেল এইবিলাক এটা চেল হয়নে। ত' এই যিকোনো এটা কাম কৰাৰ কাৰণে চাপ'জ মানে আমি যিখিনি খাদ্য খাওঁ খাদ্যখিনি ডাইজেষ্ট কৰাৰ কাৰণে বা আমাৰ যোনটো মানে ৰেছপিৰেটৰী চিষ্টেম এনেকুৱা যিকোনো এটা মানে কাম কৰাৰ কাৰণে কেতিয়াবা কি কৰে কিছুমান চেল একলগ হৈ কলা গঠন কৰে, টিচু ফৰ্ম কৰে, টিচু ফৰ্ম কৰে আৰু সেই কামখিনি মানে সম্পন্ন কৰে। ত' তেনেকুৱা ধৰণৰ মানে টিচু লেভেল অফ অৰ্গেনাইজেশ্যনটো ক'ত দেখা যায় আমাৰ এটা ফাইলাম আছে, সেইটো ফাইলাম হ'ল আমাৰ চিলিণ্ডাৰ এটা ফাইলামত দেখা যায়। তাৰপিছত আছে আমাৰ নাম্বাৰ 3 অৰ্গেন লেভেল অফ অৰ্গেনাইজেশ্যন। চ' আমি জানো যে আকৌ কি হয় যে মানে টিচুবিলাক যিখিনি কোষবিলাক মিলি কি হ'ল কলা হ'ল, আকৌ কলাবিলাক লগ লাগি কি হ'ল এটা অংগ সৃষ্টি কৰিলে। চাপ'জ কিছুমান চেল মিলি এটা কি কৰিলে এটা অংগ গঠন কৰিলে, এটা অৰ্গেন গঠন কৰিলে। ত' তেনেকুৱা ধৰণৰ মানে ফৰ্মেশ্যন বা অৰ্গেনাইজেশ্যন ক'ত দেখা যায় আমাৰ যিটো প্লেটি হেলমেটিছ আছে, প্লেটি হেলমেটিছৰ ক্ষেত্ৰত তেনেকুৱা অৰ্গেনাইজেশ্যন দেখা যায়। তাৰপিছত আছে আমাৰ অৰ্গেন চিষ্টেম লেভেল অফ অৰ্গেনাইজেশ্যন। এতিয়া কি হয় যে এই যে এটা অৰ্গেন গঠন কৰিলে, এটা অংগ গঠন কৰিলে, এতিয়া চাবা যে কিছুমান অংগ একেলগে হৈ অংগ
যেনেকৈ আমি যদি আমাৰ ডাইজেষ্টিভ সিস্টেমৰ কথা কওঁ এতিয়া চাবা আমাৰ ডাইজেষ্টিভ সিস্টেম আৰম্ভ কৰা আমাৰ মুখৰ পৰা হয় মুখৰ পিছত কিবা আমাৰ এলিমেণ্টাৰী কেনেল থাকে কিন্তু আমাৰ খাদ্য নলী হয়নে তাৰপিছত এটা কাম হৈছে ষ্টমাক ষ্টমাকৰ পিছত আমাৰ তাত আমাৰ লাৰ্জ ইন্টেষ্টাইন আছে স্মল ইন্টেষ্টাইন আছে এই যে এটা অৰ্গেন মানে ষ্টমাক এটা অৰ্গেন হ'ব ইন্টেষ্টাইন এটা অৰ্গেন হ'ব লাৰ্জ ইন্টেষ্টাইন স্মল ইন্টেষ্টাইন এনেকুৱা এটা অৰ্গেন সো কেইবাটা অৰ্গেন মিলি কি কৰে এটা সিস্টেম সেইটো কি বুলি কোৱা হয় অৰ্গেন সিস্টেম লেভেল অফ অৰ্গানাইজেশ্যন সো এনেকুৱা সিস্টেম কাৰ্ড দেখা যায় আমাৰ আৰ্থপৰা থাইলামত দেখা যায় তাৰপিছত আমাৰ যিবিলাক কৰ্ডেটছ আছে বা আমি ভাৰ্টিব্ৰেটা আমি মানুহ আছো সো আমাৰ এইবিলাকৰ সো মেইনলি এটা আৰ্থপৰা বুলি লিখিছো সো আৰু কিছুমান থাইলাম আছে সিহঁতৰ ক্ষেত্ৰত কি দেখা যায় এনেকুৱা অৰ্গেন সিস্টেম লেভেলছ দেখা যায় সো এইখিনি বুজি পাইছা সো বহুত ইজি হয় তাৰপিছত চাবা এইটো হ'ল আমাৰ 1 নম্বৰ লেভেল অফ অৰ্গানাইজেশ্যন তাৰপিছত আহিব 2 নম্বৰ সিমেট্ৰিৰ ওপৰত ডিপেন্ড কৰি কি কৰা হয় এলিমেন্ট বিলাক কিছু থাইলামত ডিভাইড কৰা হয় সিমেট্ৰি অৰ সিমেট্ৰিকেল ওকে এটা সব সিমেট্ৰি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ মানে সিমেট্ৰি মানে সমান সমমিত মানে কি কৰা হয় যে এটা এলিমেন্টৰ মানে সিহঁতৰ যোনটো মানে সিমিলাৰিটি টু এৰেঞ্জমেন্ট সিহঁতৰ মানে দেহটো কেনেকুৱাকৈ এৰেঞ্জ কৰা আছে যদি সিমিলাৰিটি থাকে সিহঁতৰ মাজত তো সেইটো হৈছে আমাৰ সিমেট্ৰি অৰ সিমেট্ৰিকেল বুলি আমি ক'ব পাৰোঁ এতিয়া চাবা সিমেট্ৰিকেল বা সিমেট্ৰিটো সমমিতিটো হৈছে আমি যদি কওঁ এইটো হৈছে আমাৰ 2 প্ৰকাৰ এটা হৈছে এইটোতো সিমেট্ৰি আৰু এটা আছে আমাৰ এচিমেট্ৰি এচিমেট্ৰিকেল এতিয়া চাবা সিমেট্ৰি মানে হৈছে সমান এ থাকিলে আমি আগতে কৈছো যে এ থাকিলে সেইটো কিন্তু আমাৰ এক্সিয়েন্ট বুজায় তাৰ মানে এচিমেট্ৰিকেল যিমান এলিমেন্টছ আছে সেই এলিমেন্টছ বিলাকক মানে কোনো এটা সাইডৰ পৰা যদি ডিভাইড কৰা হয় তেতিয়াতো আমি সমান অংশ নাপাওঁ সাপোজ সিমেট্ৰিকেল কেনেকুৱা বুজাও সাপোজ এটা এলিমেন্টছ ওকে এটা এলিমেন্টছ ইয়াত যদি আমি এটা সেন্টাৰ ধৰি ললো এইটো সেন্টাৰ এক্সিস ইয়াৰ মাজত যিকোনো এটা প্লেনৰ পৰা যদি ইয়াত সেকশন কৰা যায় এটো সাপোজ এটো কি হ'ব লংগিটিউডিনেলি হেৰি কৰা হয় মানে ডিভাইড কৰা হয় হয়নে সো আমি কি কৈছো দুটা সমান অংশ পাম যদি ভাৰ্টিকেলি হৰাইজন্টেলি কৰা হয় তেতিয়া আমি দুটা সমান অংশ পাম সো এনেকুৱা কিছুমান এলিমেন্টছ আছে আমাৰ পৰিঘেৰা বৰ্গৰ পৰিঘেৰা থাইলামৰ কিছুমান এলিমেন্টছ আছে মানে হিয়ত মেৰাইন এলিমেন্টছ হয় সিহঁতৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় চাবা এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হয় সিহঁতৰ সো এইটো এটা এনিমেলৰ ষ্ট্ৰাকচাৰ এটা এনিমেলৰ ষ্ট্ৰাকচাৰ এটা মেৰাইন এনিমেল হয় সো ইহঁতৰ যদি আমি কোনো এটা সেন্টাৰৰ পৰা ডিভাইড কৰোঁ সাপোজ আমি যদি মানে হৰাইজন্টেলি ডিভাইড কৰোঁ সমান অংশ আমি নাপাওঁ যদি আমি লংগিটিউডিনেলি কৰোঁ তথাপিও আমি সমান অংশ নাপাওঁ সো সেইটো কি কোৱা হয় এচিমেট্ৰিকেল মানে সিহঁতক আমি কোনো এটা সাইডৰ পৰা যদি সেকশন কৰোঁ আমি সমান অংশ নাপাওঁ সো এনেকুৱা ধৰণৰ এনিমেলছবিলাক ক'ত পোৱা যায় মানে পৰিঘেৰা থাইলামত পোৱা যায় ঠিক আছে বুজি পাইছা সো এচিমেট্ৰিকেল যিবিলাক এলিমেন্টছ আছে সেই এলিমেন্টবিলাক ক'ত পোৱা যায় আমাৰ পৰিঘেৰা থাইলামত পোৱা যায় ওকে তাৰপিছত হ'ল আমাৰ সিমেট্ৰি এবাৰ চাবা সিমেট্ৰিটো চাবা এইটো আমাৰ এচিমেট্ৰিকেল গ'ল তাৰপিছত সিমেট্ৰি চাবা মানে যিবিলাক প্ৰাণীক আমি সমান অংশত ডিভাইড কৰিব পাৰোঁ সিহঁতক কি কৰা হৈছে দুটা ভাগ কৰা হৈছে এটা হৈছে ৰেডিয়েল সিমেট্ৰি ৰেডিয়েলি সিমেট্ৰি আৰু এটা হৈছে কি bilaterally symmetry এতিয়া চাবা ৰেডিয়েলি সিমেট্ৰিটো কেনেকুৱা ৰেডিয়েলি সিমেট্ৰি মানে হৈছে কি যে যিটো এনিমেলক মানে এনি প্লেনৰ পৰা মানে সেন্টাৰ এক্সিসৰ মাজেৰে যদি যিকোনো প্লেনৰ পৰা মানে যিকোনো সাইডৰ পৰা যদি আমি সেকশন কৰোঁ সিহঁতক আমি কি কৰিম সমান সমান অংশ পাম যেনেকুৱা ইহঁতৰ এক্সাম্পল ইহঁতৰ থাইলামটো হৈছে
সিলিন্ডার এটা পৰবৰ প্ৰাণীবিলাক হৈছে কি আমাৰ ৰেডিয়ালি সিমেট্ৰি ওকে মানে ৰেডিয়ালি সিমেট্ৰি তো সাপোজ এইটো এটা এনিমেলস মানে এটা এনিমেলস এইটো হৈছে সেন্টাৰ সো সেন্টাৰ এইফালে কাটো সেকশনটো আমি দুটা সমান হবাম আমি এইফালে সেকশনটো দুটা সমান হবাম এইফালে কাটিলে সমান হবাম এইফালে কাটিলে আমি সমান নহবাম ঠিক আছে আৰু তো বাইলেটাৰালি সিমেট্ৰি কি কোৱা হয় যে সেন্টাৰ এক্সিসৰ মাজেৰে এটা এনিমেলস এটা সাপোজ দুটা কান আছে ধৰি লৰো এটো না এটো ধৰি হয়নে এটা এনিমেলস ইয়াত কি কৰা আছে সেন্টাৰ এটোৰ মাজে যদি আমি সমান কৰি ৰাখো জাস্ট একটা সাইডত এটা প্লেনৰ যদি আমি হেতক ডিভাইড কৰি তেনেহলে আমি কি পাম দুটা সমান হ'ব আৰু ইহঁতৰ লেফট সাইড আৰু ৰাইট সাইডটো আমি ডিস্টিংগুইশ কৰিব পাৰিম সাপোজ এইটো হ'ল লেফট এইটো হৈছে ৰাইট হয়নে এইটো হৈছে লেফট সাইড এইটো হৈছে ৰাইট সাইড আৰু আমি কি কৰিছো দুটা ইকুৱেল হাফ পাইছো হয়নে সমান দুটা অংশ পাইছো কিন্তু এটা ডিফাৰেন্স চাবা বাইলেটাৰালি সিমেট্ৰি আৰু ৰেডিয়ালি সিমেট্ৰি মাজত ৰেডিয়ালি সিমেট্ৰি যিকোনো প্লেনৰ জৰিয়তে ইহঁতক সেকশন কৰিলে আমি সমান নহব ঠিক আছে বা সিহঁতক আমি লেফট সাইড আৰু ৰাইট সাইডটো ডিস্টিংগুইশ কৰিব নোৱাৰো কাৰণ যেতিয়া এইটো মানে লংগিটিউডিনেলি ডিভাইড কৰিবা তেতিয়া মেবি এইটো লেফট সাইড আৰু ৰাইট সাইড যেতিয়া ভাৰ্টিকেলি কৰিবা বা হৰাইজন্টেলি কৰিবা তেতিয়া তুমি লেফট সাইড ৰাইট সাইড কোনটো ক'বা সো এইটো মানে ডিস্টিং লেফট সাইড আৰু ৰাইট সাইডটো আমি নাপাওঁ বা বাইলেটাৰালি সিমেট্ৰি নাম কি পাওঁ লেফট সাইড আৰু ৰাইট সাইডটো ডিস্টিং থাকে সো এইখিনি হ'ল আমাৰ সিমেট্ৰি তাৰপিছত চাবা আহিব আমাৰ layers of cell তিনি নম্বৰ মানে বেসিস অফ ক্লাসিফিকেশন আমাৰ দুটা হ'ব এবাৰ তিনি নম্বৰ আহিব layers of cells or germinal layer or germ layer okay আমি যিকোনো এটাই ক'ব পাৰো যে layers of cells germinal layer or germ layer তিনিটা টাৰ্মৰ মিনিং একেই এটা কথা চাবা যেতিয়া এনিমেলস বিলাকে আমি জানো এনিমেলস বিলাকে কি কৰে সেক্সুয়াল রিপ্রোডাকশন কৰে সো সেক্সুয়াল রিপ্রোডাকশন কৰাৰ পিছত ইহঁতে কি কৰে জাইগোট ফৰ্মেশন কৰে জাইগোটটো কি হয় জাইগোটটো সিঙ্গেল সেল হয় হয়নে জাইগোট তাৰপিছত এটা কি হয় ক্লিভেজ হ'ব ক্লিভেজ হোৱা তাতে মাইটোসিস সেল ডিভিজন হ'ব তাতে এটা সেল ডিভাইড হৈ এটা বা দুটা বা চাৰিটা বা আঠটা আটাৰ 16টা সেইখিনিলৈ ব্লাস্টোমিয়াৰ বুলি কয় বা ব্লাস্টোসিস্ট গঠন কৰে তাৰপিছত গেষ্টুলেশন পিৰিয়ড যায় কি কৰিব জাৰ্মিনেল লেয়াৰ ফৰ্ম কৰিব তো সেই জাৰ্মিনেল লেয়াৰ বিলাক যেতিয়া ফৰ্ম কৰিব আৰু সেই জাৰ্ম লেয়াৰৰ পৰাই আমাৰ এটা এনিমেলছৰ গোটেই বডি ফৰ্ম হ'ব মানে এটা সেই জাৰ্ম লেয়াৰ কেইটাৰ পৰাই কি হ'ব গোটেই বডিটো ফৰ্ম হ'ব এনিমেলছ বিলাকৰ সো সেই জাৰ্ম লেয়াৰৰ ওপৰত ডিপেন্ড কৰি এনিমেলছ বিলাকৰ কি কৰা আছে দুটা অৱস্থা কৰা হৈছে এটা হৈছে কি ডিপ্লোব্লাস্টিক আৰু এটা হৈছে কি টিপ্লোব্লাস্টিক ওকে সো ডিপ্লোব্লাস্টিক এনিমেলছ বিলাকৰ কি হয় সিহঁতৰ দুটা লেয়াৰ থাকে এটা থাকে কি এক্টোডাৰ্ম আৰু এটা থাকে কি এন্ডোডাৰ্ম তাৰমানে সপোজ এনেকুৱা এটা সেলৰ বাহিৰৰ লেয়াৰ হৈছে কি এইটো হৈছে এক্টোডাৰ্ম এইটো হৈছে আমাৰ এক্টোডাৰ্ম আৰু ভিতৰৰ এটা লেয়াৰ থাকিব এইটো হৈছে আমাৰ এন্ডোডাৰ্ম ওকে আৰু টিপ্লোব্লাস্টিকৰ ক্ষেত্ৰত কি থাকিব ইহঁতৰ তিনিটা লেয়াৰ থাকিব এক্টোডাৰ্ম মেজোডাৰ্ম আৰু এন্ডোডাৰ্ম এই লেয়াৰ বিলাকৰ পৰা কি হয় আমাৰ এনিমেলছৰ গোটেই বডি বিলাক ফৰ্ম হয় সো এইখিনিৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে আমাৰ এনিমেলছ বিলাকক ক্লাসিফিকেশন কৰা হৈছে তো এইটো হ'ল আমাৰ 3 নম্বৰ তাৰ পিছত আহিব আমাৰ সিলম তাৰ পিছত এটা পইণ্ট আছে এইটো হৈছে কি আমাৰ সিলম তেতিয়া চাবা সিলমটো
সিলম কি হয় সিলমটো হৈছে মানে বডি কেভিটি ইট প্ৰেজেন্ট ইন বিটুইন দা গাট ওয়াল এন্ড বডি ওয়াল এটো হৈছে সিলম বডি কেভিটি present in between the body wall and gut wall. এটো কি কৈছে যে বডি কেভিটি প্ৰেজেন্ট ইন বিটুইন দা বডি ওয়াল এন্ড গাট ওয়াল এটা আমি এনিমেলস হয়নে আমাৰ যদি কি কৰা হয় আমাৰ দেহটোক যদি মানে কোনো এটা সেকশনত যদি কাট কৰা হয় মানে ডিভাইড মানে কাটি দিয়া হয় তেতিয়া কি সাপোজ ইয়াতে গলতে কাটি দিয়া হয় কাটি দিয়া লগে লগে আমাৰ এনিমেট্ৰি কেনেল হয়নে তো আমি এনিমেট্ৰি কেনেলটো মানে সাপোজ মানে ইমাজিন কৰা এটা পাইপৰ কথা এটা এডাল পাইপৰ কথা ইমাজিন কৰা তো পাইপটাও সাপোজ কাটি দিয়া হয় না কাটি দিয়া লগে লগে এইটো সাপোজ পাইপ না পাইপৰ চাৰিওফালে কি আছে এইটো মানে এটা যোনটো বাহিৰৰ লেয়াৰ এইটো তো এইটো বাহিৰৰ লেয়াৰটো কি হ'ব এইটো হ'ব বডি ওয়াল আৰু এই ভিতৰৰ এইটো হ'ব কি গাট ওয়াল এইটো হ'ব গাট ওয়াল ঠিক আছে সো এই বডি ওয়াল আৰু গাট ওয়ালৰ মাজৰ যিখিনি স্পেচ থাকে হলো স্পেচ এইখিনি কেভিটি হয়নে এইখিনি তো এইখিনি হৈছে কি আমাৰ সিলম এইখিনি হৈছে সিলম সো এই সিলমটো কি হয় কিছুমান এনিমেলছৰ ক্ষেত্ৰত প্ৰেজেন্ট থাকে আৰু কিছুমান এনিমেলছৰ ক্ষেত্ৰত প্ৰেজেন্ট নাথাকে সো depending on presence or absence of xylem animals can be divided into three types sabha number 1 a xylem হৈছে pseudoxylem আৰু 3 নম্বৰটো হৈছে সিলোমেট তেতিয়া চাবা এই সিলোমেট মানে হৈছে কি তাৰমানে ইহঁতৰ ক্ষেত্ৰত মানে আমাৰ কিনা থাকে সিলমটো প্ৰেজেন্ট নাথাকে তাৰমানে কেনেকুৱা হয় চাবা এইটো যদি আমাৰ লোৱা হ'ল এইটো হৈছে কি আমাৰ বডি ওয়াল আৰু ভিতৰত থাকে গাট ওয়াল হয়নে আৰু এটা কথা মনত ৰাখিবা বডি ওয়ালৰ লগত কি থাকিব আমাৰ যোনটো এক্টোডাৰ্ম লেয়াৰ থাকিব আৰু ভিতৰত এইটো লগত থাকিব আমাৰ এণ্ডোডাৰ্ম লেয়াৰ থাকিব আৰু ভিতৰত এইটো ইয়াতে কি থাকিব কিছুমান মেজোডাৰ্ম থাকিব সো এনেকুৱা প্ৰাণীবিলাক কোনটো ফাইলামত পোৱা যায় পরিফেরা ফাইলামত পোৱা যায় পরিফেৰা আৰু সিউডো মানে হৈছে মিছা এই সিউডো মানে হৈছে মিছা ইহঁতৰ ক্ষেত্ৰত কি হয় যদিও সিলম থাকে মানে সিলমখিনি থাকিলেও মানে মিছা মিছি থাকে আৰু ইহঁতে মানে ফাংচন নাই ইহঁতৰ সো চাবা ইহঁতৰ ক্ষেত্ৰত এইটো সো ইয়াতে কি হৈছে মেজোডাৰ্মখিনি ইয়াতে টুকটুককে অলপ দূৰে দূৰে তাৰমানে থাকে থাকিও কোনো মানে ইহঁতৰ কাম নাই সো ইহঁতৰ পোৱা যায় কাৰ ক্ষেত্ৰত এছকে হেলমেন্থিছ বিলাকৰ ক্ষেত্ৰত বিলাকৰ ক্ষেত্ৰত পোৱা যায় ইহঁতৰ আৰু সিলোমেট তাৰমানে কি আছে ইহঁতৰ প্ৰকৃত ট্ৰু মানে ইহঁতক একচুৱেলি সিলোমেট বা ইউ সিলোমেট বুলি কোৱা হয় ইহঁতৰ আগত ইউ লগোৱা হয় তাৰমানে ইউ মানে হৈছে প্ৰকৃত ট্ৰু তাৰমানে ট্ৰু মনত ৰাখিবা তো ইহঁতৰ ক্ষেত্ৰত কি থাকে এনেকুৱা ধৰণৰ মানে সিলম থাকে সো সিলোমেট বিলাক কাৰ ক্ষেত্ৰত পোৱা যায় ইহঁতক পোৱা যায় কৰ্ডেট বিলাকৰ ক্ষেত্ৰত কৰ্ডেট বিলাকৰ ক্ষেত্ৰত কি পোৱা যায় সিলম পোৱা যায় ঠিক আছে এইখিনি আমি বুজি পালো তাৰ পিছত চাবা এইটো 4 নম্বৰ হৈ গ'ল না তাৰ পিছত আছে আমাৰ সেগমেন্টেশন এটা টাৰ্মিনোলজি আছে সেইটোৰ ওপৰত ডিপেন্ড কৰি কি কৰা হয় এনিমেলছ বিলাকক কিছুমান ফাইলামত ডিভাইড কৰা হয় সো 5 নম্বৰটো চাবা সেগমেন্টেশন মানে হৈছে কি মানে আমাৰ কিছুমান এনিমেলছ আছে যিবিলাক এনিমেলছ কি কৰা হয় সিহঁতৰ বডিটো সাপোজ এনেকুৱা এটা এনিমেলছ মানে সিহঁতৰ বডিটো কিছুমান সমান সেগমেন্টত ডিভাইড কৰা হয় সো সেই এনিমেলছ বিলাকৰ যোনটো বডি অৰ্গেনাইজেশ্যন বা বডিৰ যোনটো এৰেঞ্জমেন্ট সিহঁতক কি বুলি কোৱা হয় সেগমেন্টেশন সো
ফাইলামত পোৱা যায় এনিলিডা এটা ফাইলাম আছে এনিলিডা ফাইলামত পোৱা যায় আৰ্থ্ৰপডা ফাইলামত পোৱা যায় আৰু কাৰ ক্ষেত্ৰত পোৱা যায় কৰ্ডেটছ বিলাকৰ ক্ষেত্ৰত পোৱা যায় কৰ্ডেটছ সো কৰ্ডেটছ বিলাকৰ ক্ষেত্ৰত মানে এটা চাবা সেগমেন্টেশনটো আমাৰ দুই ধৰণে হ'ব পাৰে ইন্টাৰনাল হ'ব পাৰে এক্সটাৰনালি হ'ব পাৰে মানে বডিৰ মানে বাহিৰৰ সাইডৰ পৰা হ'ব পাৰে বা ইন্টাৰনাল কিছুমান অৰ্গানৰো আমাৰ সেগমেন্টেশন হ'ব পাৰে যেনেকুৱা এনিলিডা ফাইলামৰ যেটো এনিমেলছ এনিলিডা ফাইলামৰ এটা এনিমেলছ আছে আমাৰ আৰ্থৱৰ্ম যাক আমি কেঁচু বুলি সকলোৱে জানো মানে কেঁচু আমি সকলোৱে চিনি পাওঁ সো কেঁচুৰ যোনটো দেহ এবাৰ মানে ৰিমাইন্ড কৰা যে কেঁচুৰ যোনটো দেহ সিহঁতক মানে ইন্টাৰনাল আৰু এক্সটাৰনালি মানে ইকুৱেল সেগমেন্টত ডিভাইড কৰিব পাৰো সো ইহঁতৰ যোনটো সেগমেন্টেশন সেইটো কি হয় এক্সটাৰনাল এণ্ড ইন্টাৰনাল হয় আৰু আৰ্থ্ৰপডা ফাইলামৰ এটা এনিমেলছ হৈছে যেনেকুৱা আমাৰ গ্ৰাছহপাৰ আছে বা বাটাৰফ্লাই আছে লিচা মাছ এইবিলাক সো বাটাৰফ্লাই যেটো বডি হিয়তৰ বডিটো কি হয় মানে এক্সটাৰনালি আমি কি কৰিব পাৰো হিয়তৰ মানে সেগমেন্টত ডিভাইড কৰিব পাৰো এটো হৈছে কি অনলি এক্সটাৰনাল আৰু আমাৰ কৰ্ডেটছৰ ক্ষেত্ৰত যে আমাৰ হিউমেনৰ কথা কয় এটা চাবা আমাৰ হিউমেনৰ মানে এক্সটাৰনালি চালে আমি কোনো এটা অৰ্গানৰ সমান অংশত ডিভাইড কৰিব নোৱাৰো না কিন্তু ইন্টাৰনালি যদি আমাৰ ভাৰ্টিব্ৰেট কলামটোৰ কথা কয় ভাৰ্টিব্ৰেট কলাম বা আমাৰ যেটো ৰিবছ আছে মানে কামিহাড় বুলি কোৱা হয় হয়নে সেই কামিহাড় বিলাকো আমি কি কৰিব পাৰো সমান সমান সেগমেন্টত ডিভাইড কৰিব পাৰো সো আমাৰটো কি হয় ইন্টাৰনাল সো এইখিনি হ'ল আমাৰ সেগমেন্টেশন সো লাষ্ট আৰু এটা পইণ্ট আছে সেইটো হৈছে কি আমাৰ নটোকোড 6 নম্বৰ এইটো হৈছে আমাৰ নটোকোডটো বহুত ইম্পৰ্টেন্ট হয় সেটা মনত ৰাখিবা নটোকোডটো হৈছে এটা ৰড লাইক ষ্ট্ৰাকচাৰ এটো কোনবাৰ ডেৰাইভ হয় মেজোডাৰ্মৰ পৰা হয় এই যে আমি যে জাৰ্মিনেল লেয়াৰ জাৰ্মিনেলত আমাৰ বডিটো হৈছে কি থ্ৰি জাৰ্মিনেল লেয়াৰ থাকে হয়নে থ্ৰি জাৰ্মিনেল লেয়াৰ তাৰে এটা আছে কি এক্টৰা মেজোডাৰ্মৰ পৰা আমাৰ নটোকোড হয় আৰু কেতিয়া হয় এমব্ৰায়নিক ডেভেলপমেন্ট হয় এমব্ৰায়নিক ডেভেলপমেন্টৰ সময় কি আমাৰ নটোকোডটো গঠন হয় ইম্পৰ্টেন্ট মন ৰাখিবা তিনিটা মান মন ৰাখিলে যথেষ্ট সো এবাৰ নটোকোডৰ প্ৰেজেন্স আৰু এবসেন্সৰ ওপৰত ডিপেন্ড কৰি এনিমেল বিলাক কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে ইহঁতক কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে যাৰ মানে কি নাই নটোকোড নাই নটোকোড এবসেন্ট ইহঁতক কি বুলি কোৱা হয় নন কৰ্ডেট বুলি কয় নন কৰ্ডেট ইহঁতক মানে কি কয় এটা নন কৰ্ডেটছ আৰু এটা হৈছে কি কৰ্ডেটছ সো কৰ্ডেটছ বিলাকৰ ক্ষেত্ৰত কি থাকে নটোকোড থাকে আৰু নন কৰ্ডেট বিলাকৰ ক্ষেত্ৰত কি থাকে আমাৰ নটোকোড নাথাকে তাৰমানে যিবিলাক প্ৰাণীৰ দেহত নটোকোড থাকে সিহঁতক মেৰুদণ্ডী প্ৰাণী বুলি কোৱা হয় আৰু যিবিলাক প্ৰাণীৰ দেহত নটোকোড নাথাকে সিহঁতক অমেৰুদণ্ডী প্ৰাণী বুলি কোৱা হয় সো এইকেইটা হৈছে আমাৰ বেচিছ অফ ক্লাসিফিকেশন মানে শ্ৰেণী বিভাজনৰ ভিত্তি তো এইকেইটা বস্তুৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে বৰ্তমান যুগত এনিমেলছ বিলাকক বিভিন্ন ফাইলামত মানে কি কৰা হয় ক্যাটাগৰাইজ কৰা হয় বা সিহঁতক বিভিন্ন গ্ৰুপত মানে বিভক্তি কৰা হয় সো এইখিনি আমাৰ বেসিক কথা বেসিক টাৰ্মিনোলজিস কাৰণ ইয়াৰ পিছত আমি আমাৰ এনিমেল কিংডমত যে 11 ফাইলাম আছে নেক্সট ক্লাছত বা আমাৰ আপকামিং ভিডিঅ'ত তোমালোকে পাই যাবা সেইখিনি সো সেই এনিমেলছ বিলাকৰ যেতিয়া আমি বেসিক ক্যাৰেক্টাৰিষ্টিক ষ্টাডি কৰিম এই গোটেই টাৰ্মিনোলজিখিনি আমাৰ লাগিব সো এই টাৰ্মিনোলজিখিনি তোমালোকে ভালকৈ বুজিবা আৰু পঢ়িবা মই ভাবো বহুত ইজি হয় তোমালোকে ইজিলি বুজি পাবা সো আজিৰ ক্লাছ এইখিনিতে শেষ সো thank you watching the video and see you in my next video okay thank you